বহুত দিনে ধৰি বহুত কষ্ট দীঘালে ডাঙৰ হৈছোঁ সেইকাৰণে সৰুতে ভাবিছিলোঁ ডাঙৰ দীঘল হৈ ডাঙৰ কাম কৰি কিন্তু মোৰ ভুল নহয় মোৰ লোকের মাৰ ভুল মোক বেয়া কৰি দিছে জীৱন উনি জীবন বেয়া করছে তুমি আৰু তুমি কি ভিডিঅ' কৰিছা ভিডিঅ'টো কাটা মই ছোৱালী মানুহ তো guys welcome to my YouTube channel Emar Public আৰু মই আজি এটা ফ্লেটত আছোঁ মানে আপোনালোকক সেইটো ভিডিঅ'ত দেখাইছিলে যে আমি নতুন এটা ফ্লেট লৈছোঁ সেই ফ্লেটটো মানে নতুনকৈ কেনেকৈ সজাব পাৰি তাৰে মানে আমি আলোচনা কৰি আছোঁ ইয়াতে আৰু মোৰ লগতো আছে বুলবুল ভাই আছে আব্দুল আছে সকলোখিনি বহি আছে আৰু ইয়াৰ নামো আব্দুলে হয় আৰু এইটো হিৰেন দা আৰু এইটো আমাৰ চিনিয়ৰ বছ কুশল শৰ্মা আৰু এইটো আব্দুল বুলবুল চিনিয়ে পায় সকলোৱে তো মোৰ ফালৰ পৰা প্ৰথমতে হিৰেন দা কিবা ক'ব লগম কি ক'ম আৰু আমাৰ ভাল লাগিছে আৰু ফ্লেটটো লৈছোঁ ভাল লাগিছে আমি সকলোৱে মিলিজুলি লৈছোঁ ভাল লাগিছে আৰু কুশল দা কিবা ক'বলৈ মোৰ লগত যিমান টিম মেম্বাৰ লগত আছে মই সদায় ভাবোঁ সিহঁতে মোৰ লগত সদায় লাইফ টাইম থাকিব আৰু তেওঁলোকক মই যিমানখিনি পাৰোঁ সদায় সহযোগ কৰি থাকিম লগত মোৰ লগত যিমানখিনি মেম্বাৰ আছে সিহঁতৰ যিমানখিনি ফেমিলি আছে সিহঁতৰ ৰেছপনচিবিলিটি মোৰ বুলি মই ফিল কৰোঁ আৰু আমি একেলগে মিলি পেলাই আগত কাম কৰি গৈ থাকিম আৰু চবৰ কাৰণে চবৰ দুখত সুখত মই সাথ দিম বুলি আশা কৰিছোঁ ধন্যবাদ ভগৱানে আল্লাহ চবে আমাক আশীৰ্বাদ কৰক আৰু সদায় এনেকে আমি কাম কৰি গৈ থাকিম বুলি আশীৰ্বাদ কৰিছোঁ ধন্যবাদ আৰু আব্দুল কিবা ক'ব আৰু বহুতখিনি মোৰ কি ক'ম বহুতদিন কোৱা নাই বুলবুল কিবা ক'ব নেকি মই মানে নতুনকৈ আহিছোঁ না মই ইমানখিনি নাজানিম আজি এওঁ আমাৰ লগত নতুনকৈ আহিছে আৰু আমাৰ লগতে থাকিব হাজিৰ পৰা আৰু ইয়াৰ নাম আব্দুলে হয় বেছি কথা নকয় কথা ক'লে হাঁহি ৰখাব নোৱাৰিব কিবা ক'ব নেকি হেল্ল' গাইজ তাৰমানে কথাটো এনে হ'ল মোৰ ভোক লাগিছে তো জানিছ এয়াই আমাৰ ফেমিলি মেম্বাৰ জানিছ মোৰ এইখিনি আছিল ফেমিলি মেম্বাৰ বুলি ক'ব পাৰি তো আৰু এবাৰ মানে হিৰেন দাৰ পৰা আৰু এটা কথা জানিব বিচাৰিম মানে হিৰেন দাৰ ওচৰত আপুনি আৰু এটা কথা ক'ম বুলি কৈছিলে নক'লে মানে কি আমি সকলো মানে কি জিঅ' এয়াৰ ফাইবাৰৰ টিম হয় আমি সকলোৱে টিম হয় গতিকে আমি এতিয়াতো বৰ্তমান ৰাণী ডিষ্ট্ৰিবিউটৰত কাম কৰি আছোঁ এতিয়া আমি মানে এইটো মানে আকৌ মানে অলপমান আগুৱাই মানে মোৰ মানে বকল পৰা মই মানে মোৰ ঘৰ বকল গতিকে মানে এতিয়া মানে ডিষ্ট্ৰিবিউটৰটো বকলৈকে লৈ যাম গতিকে সকলোৱে বকবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াব বুলি আশা কৰিছোঁ আমি মানে সকলো মানে আমি কি জিঅ' এয়াৰ ফাইবাৰৰ টিম মেম্বাৰ গতিকে জিঅ' এয়াৰ ফাইবাৰ সকলোৱে আঁকোৱালি ল'ব বুলি আমি আশাবাদী আৰু গতিকে মই যিহেতুকে বকল হয় গতিকে মই ডিষ্ট্ৰিবিউটৰ যদি বকলৈকে নিব পাৰোঁ তেতিয়াহ'লে মই মানে বকবাসী ৰাইজৰ কাৰণে কিবা এটা কৰিব পাৰিম আৰু গতিকে বকবাসী ৰাইজৰ যাতে সহায় সহযোগিতা হিৰেন দা কথাখিনি আপোনালোকে নিশ্চয় বুজি পাইছে মানে আমি বৰ্তমান জিঅ' এয়াৰ ফাইবাৰৰ প্ৰজেক্টৰ কাম কৰি আছোঁ আৰু ৰুমটোৰ মানে ফ্লেটবোৰ কেনেকৈ কি কৰিব পাৰোঁ আপোনালোকক দেখুৱাই যাম তো আজিলৈ বাই বাই ধন্যবাদ